20 ইউনিট। নমস্কাৰ, মই শিল্পী খাই ফাৰ্মৰ পৰা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। কালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, সেইটো ভিডিঅ'ত আছিলে মই আইৰণ দিয়া, আৰু আজি ছেকেণ্ড দিনা হয়। আজি দিছোঁ মই এইটো, ওলাইছেনে ভিটামিন B12, আৰু এইটো মই কালি সমানে দিম, ইনচুলিন চিৰিঞ্জতে দিম, 20 ইউনিট দিম, কিন্তু বহুতে হাফ ইউনিট দিয়ে। মই অকণমান ভয় লাগে, মানে আগতে মোক কেছ এটা হৈ থৈছে, আইৰণ অভাৰড'জ হৈ 3টামান মৰিলে, সেইকাৰণে মই অকণমান কমকৈ দিওঁ। আপোনালোকৰ ঘৰতো যদি নিউবৰ্ণ পিগলেট আছে বা ভৱিষ্যতে দিব বা দিয়ে, আপুনিও যদি পোৱালি দিয়াই, তেতিয়াহ'লে একদম মানে আইৰণ দিব 3 দিন 4 দিন বা 5 দিনৰ ভিতৰত আইৰণ দিব, আৰু আইৰণ দিয়া পিছদিনাখনে আইৰণ যিমানটো ড'জ দিছিলে ঠিক সিমানে আপুনি দিব ভিটামিন B12। আইৰণে তেজ বঢ়ায়, আৰু ভিটামিন B12য়ে আইৰণৰ লগত লগ হৈ পিনে পোৱালিটো শক্তিশালী কৰিব, ভৰি দুৰ্বলতা নোহোৱা কৰিব, হজম শক্তি বঢ়াব, মানে শক্তিশালী কৰিব আৰু পোৱালিটো। আৰু ভিটামিন B12 আৰু আইৰণ নিউবৰ্ণ পিগলেটৰ কাৰণে খুবেই জৰুৰী হয়। আপোনালোকে যেনেকৈও দিবই, ভালদৰে ফাৰ্ম চলোৱাসকলে দিয়ে, কিন্তু এনেই এজনী দুজনী পোহা বহুত লোকে দিয়া দেখা পোৱা নাযায়। সেইকাৰণে পোৱালিবিলাক মানে ইমান শক্তিশালী নহয়, আৰু অলপ দুৰ্বল টাইপৰ থাকে। 6টা পোৱালিক ভিটামিন B12 দিয়া হৈ গ'ল। কালিতো কৈছিলোঁ আইৰণ দিছোঁ বুলি। এইটো ফাৰ্ষ্ট ৰাউণ্ড হয়, আৰু ছেকেণ্ড ৰাউণ্ডটো 14 দিনৰ পিছত দিম। আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম, আৰু আজিৰ ভিডিঅ'টি চাই কেনে পালে জনাব। যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। বাই।